নহিমিয়া ৮ অধ্যায়। তেওঁলোকে ঈশ্বৰৰ ব্যৱস্থা পুস্তকখন পঢ়ি অৰ্থ বুজাই দিলে আৰু লোকসমূহে সেই পাঠ বুজি পালে। কিয়নো সকলোৱে ঈশ্বৰৰ ব্যৱস্থা পুস্তক পঢ়া শুনি অৰ্থপূৰ্ণ বাৰ্তাসমূহ শুনি কি কৰিলে তেওঁলোকে? এজন সেৱকে দিয়া অৰ্থপূৰ্ণ বাৰ্তাসমূহ আত্মাৰে পৰিপূৰ্ণ হৈ দিয়া, আত্মাৰে দিয়া হোৱা, পবিত্ৰ আত্মা ঈশ্বৰৰ সহায় আৰু সহযোগৰ দ্বাৰা এটা বাৰ্তা লোকসকলক দিলে কি হয় জানেনে? তেওঁলোকৰ শুধৰণি হয়। তাৰপিছত কি হ'ল? কিয়নো ব্যৱস্থা পুস্তকৰ বাক্য শুনি সকলো লোকে কান্দিছিল। যেতিয়া তেওঁলোকে কান্দিছিল, তেতিয়া নহিমিয়া অধ্যক্ষই আৰু পুৰোহিত তথা শাস্ত্ৰজ্ঞ ইজৰাই লেবীয়া লোকসকলক বুজাইছিল। নহিমিয়া এজন অধ্যক্ষ আছিল। মই অধ্যক্ষ বুলি তেওঁ প্ৰচাৰ কৰা নাছিল। মোৰ স্থান মই জানো। উপদেশকসকলক উপদেশকৰ স্থান দিছিল। ব্যৱস্থা পুস্তক বৰ্ণনা কৰাৰ কামটো ঈশ্বৰে পুৰোহিতসকলক দিছিল। সেইকাৰণে কি কৈছে চাওকচোন। আৰু যি লেবীয়ে লোকসকলক বুজাইছিল, তেওঁ সকলো লোককে ক'লে, আজিৰ এই দিন তোমালোকৰ ঈশ্বৰৰ বাবে পবিত্ৰ, সেইকাৰণে ক্ৰন্দন বিলাপ নকৰিবা। সিদ্ধ বাক্য, পবিত্ৰ ঈশ্বৰৰ আত্মাৰে সিদ্ধ বাক্য যেতিয়া প্ৰচাৰ কৰা হয়, তেতিয়া লোকসমূহত কি হয় জানেনে? মন পালটন। আজি কালবাৰী টেম্পলত যিকোনো লোকক সোধক, সাধাৰণতে তেওঁলোকে সাক্ষ্য দিব। তেওঁলোকে কি সাক্ষ্য দিব? এসময়ত মই ময়মতালিৰে চলিছিলোঁ। পাপ কৰ্মবিলাক কৰি কৰি পাপতেই মই অনবৰতে ডুবি আছিলোঁ। কিন্তু প্ৰভুৱে নিজৰ বাক্যেৰে মোৰ অৱস্থা মোৰ আগত প্ৰকাশ কৰি, পবিত্ৰ আত্মা ঈশ্বৰে মোৰ পাপৰ বাবে মোক দোষী কৰি মোৰ জীৱনটো শুধৰণি কৰিলে। এনেকুৱা সাক্ষ্য দিব। এনেকুৱা সাক্ষ্য শুনা লোক কিমান আছে? হাত তুলি দেখুৱাওকচোন। এনেকুৱা সাক্ষ্য শুনিছে? য়েছ য়েছ। নহিমিয়াই বুজি পালে ঈশ্বৰৰ বাক্যইহে এওঁলোকক নিৰ্মাণ কৰিব। সেই বাক্যৰ দ্বাৰাহে এওঁলোকৰ জীৱন গঢ়িব লাগিব। সেইকাৰণে যিসকলে বাক্য লৈ যায় আৰু সেই বাক্য লৈ যাবলৈ যিসকলে প্ৰস্তুত কৰে, তেওঁলোকক বাছি ল'লে। এইদৰে তেওঁলোকক তৈয়াৰ কৰি ঈশ্বৰৰ বাক্যৰ শিক্ষা দিয়াৰ পিছত ৯ অধ্যায় ১ পদ, তাৰপিছত সেই মাহৰ ২৪ দিনৰ দিনা ইছৰাইলৰ সন্তানবিলাকে লঘোণ দি চট কাপোৰ পিন্ধি আৰু মূৰত মাটি লৈ গোট খালে। এদিন তেওঁলোক সকলোৱে একেলগে এটা সিদ্ধান্ত ল'লে। কি? আমি লঘোণে থাকিম। কি? আমি লঘোণে থাকিম। ২ পদ, আৰু ইছৰাইল বংশই সকলো পৰজাতীয় বিলাকৰ পৰা নিজক পৃথক কৰি আমি পৃথকে থাকিম। নিজকে পৃথক কৰি থিয় হৈ নিজ নিজ পাপ আৰু তেওঁলোকৰ পূৰ্বপুৰুষবিলাকৰ অপৰাধ স্বীকাৰ কৰিলে আমি অনুতাপ কৰিম। কি বুলি কৈছে? আমি লঘোণে থাকিম। কি কৈছে? আমি পৃথকে থাকিম। কি কৈছে? অনুতাপ কৰিম। কি কাৰণে? আমাৰ জীৱনবোৰ নিৰ্মাণ নকৰাকৈ, আমাৰ জীৱনত শুধৰণি নকৰাকৈ ইমান সুদৃঢ় নগৰত থাকিলেনো কি লাভ? আজি আমাৰ মাজৰ কিছুমানে বৰ দামী দামী ঘৰত নিবাস কৰে। ৩-৪টা বেডৰুম থকা, ৫০ লাখ, ৭০ লাখ, ১ কোটি, ২ কোটি, লাইভতে হওক, টিভিতে হওক, এই বাক্য শুনা লোকসকল সুন্দৰ ঘৰ নিৰ্মাণ কৰিছে, কিন্তু সেই ঘৰত শান্তি নাই। সেই ঘৰত মিল নাই। সেই ঘৰত মৰম নাই। সেই ঘৰত আনন্দ নাই। সেই ঘৰত ঈশ্বৰৰ উপস্থিতি নাই। কি লাভ হ'ল কওকচোন? ইমান দামী দামী ঘৰত থাকিওনো কি লাভ? বহুমূলীয়া গাড়ীৰে যাত্ৰা কৰিলেনো কি লাভ? ইমান দামী দামী কাপোৰ কানি পিন্ধিলেনো কি লাভ হ'ব? সোণ ৰূপৰ অলংকাৰ পিন্ধিলেনো কি লাভ হ'ব, যদি জীৱনটোৱেই শুদ্ধ নহয়? এই সত্যক নহিমিয়াই জানিলে। ইমান সুন্দৰ নগৰখন বনাইনো কি লাভ হ'ব? নগৰৰ চাৰিওফালে গড়বোৰ নিৰ্মাণ কৰিলেনো কি লাভ হ'ব? এই গড়বোৰত থকা ১০ বা ১২খন দুৱাৰ বৰ মজবুতভাৱে বনালেনো কি লাভ হ'ব, যদি ভিতৰত থকা লোকসকলৰ হৃদয়খন ঠিক নহয়? তেওঁলোকৰ হৃদয় ঠিক হ'ব লাগিব।
তেওঁলোকৰ জীৱনত শুধৰণি হ'ব লাগিব। সেইকাৰণে মই কিবা এটা কৰিব লাগিব। কি কৰিব লাগিব? জীৱন শুধৰণি কৰা ঈশ্বৰৰ বাক্য তেওঁলোকক শুনাব লাগিব, তেওঁলোকক বুজাব লাগিব। সেই বাক্যেৰেহে তেওঁলোকে নিজৰ নিজৰ জীৱন গঢ়িব লাগিব। তেওঁলোকক তেনেকৈ প্ৰেৰণা যোগোৱাৰ ফলস্বৰূপে এদিন সকলো ইছৰাইলী লোক একেলগে আহিল। কেনেকৈ আহিল? উপবাসেৰে সৈতে। কিহৰ বাবে আহিল? পৃথক হৈ আহিল। কেনেকৈ আহিল? লঘোণে সৈতে আহিল। কেনেকৈ আহিল? পৰজাতিবিলাকৰ পৰা পৃথক হৈ নিজকে পৃথক কৰি আহিল। আহি কি কৰিলে? অনুতাপ কৰি কৰি কান্দিলে। এই সকলোবোৰৰ কাৰণ কি জানেনে? ইমান অনুতাপ কৰাৰ কাৰণ কি জানেনে? চাওঁ আহকচোন। 2 পদ। আৰু ইছৰাইল বংশই সকলো পৰজাতীয়বিলাকৰ পৰা নিজক পৃথক কৰি থিয় হৈ নিজ নিজ পাপ আৰু তেওঁলোকৰ পূৰ্বপুৰুষবিলাকৰ অপৰাধ স্বীকাৰ কৰিলে। আৰু তেওঁবিলাকে নিজ নিজ ঠাইত থিয় হৈ সেইদিনৰ 4 ভাগৰ এভাগ তেওঁবিলাকৰ ঈশ্বৰ জিহুৱাৰ ব্যৱস্থা পুস্তকখন পাঠ কৰিলে। আৰু দিনৰ 4 ভাগৰ আন এভাগ নিজ ঈশ্বৰ জিহুৱাৰ আগত পাপ স্বীকাৰ কৰি প্ৰণিপাত কৰিলে। বৰ ভাল কথা প্ৰিয়সকল, মনোযোগেৰে শুনিব। তেওঁলোক সকলোৱে অনুতাপ কৰিলে। তেওঁলোক সকলোৱে নিজ নিজ পাপ স্বীকাৰ কৰিলে। তেওঁলোকে কৰা পাপ কৰ্মবোৰৰ কাৰণে অনুতাপ কৰিলে। কাৰণ জানেনে, দিনৰ এটা প্ৰহৰলৈকে তেওঁলোক সকলোৱে ঠাইত থিয় হৈ বাক্য শুনিলে। আচলতে এটা প্ৰহৰ মানে কি কওকচোন? 10 মিনিট নে 20 মিনিট নে 30 মিনিট? এবাৰ ভাবকচোন বাৰু। 3 ঘণ্টাক 1 প্ৰহৰ বুলি কয়। 3 ঘণ্টাত 1 প্ৰহৰ হয়। তাৰ মানে সৰ্বপ্ৰথমে তেওঁলোকে কি কৰিছিল সেয়াও বাইবেলত আছে। আহক চাওঁ। আৰু তেওঁবিলাকে নিজ নিজ স্থানত থিয় হৈ সেইদিনৰ 4 ভাগৰ এভাগ তেওঁবিলাকৰ ঈশ্বৰ জিহুৱাৰ ব্যৱস্থা পুস্তকখন পাঠ কৰিলে। 3 ঘণ্টা সময় তেওঁলোকে বাক্য শুনি থাকিল। বহুতো স্থানত বাক্যৰ বাবে 20 মিনিট, তেনেকৈ আমেৰিকাতো 20 মিনিটৰ বাৰ্তা দিয়ে, খুব বেছি 30 মিনিটৰ বাৰ্তা। আৰাধনা কেৱল 1 ঘণ্টাৰ, কোনো ঠাইত আধা ঘণ্টাতেই শেষ হয়, ক'ৰবাত 45 মিনিট। এতিয়া ইমান বেকাৰ টেকন'লজিবোৰ আহি গ'ল, এই পুলপিটবিলাকো ইলেক্ট্ৰনিক টেকন'লজিৰে ভৰাই পেলোৱা হৈছে। মোৰ নিচিনা প্ৰচাৰকে যদি এই পুলপিটলৈ আহি বাইবেল থৈ 30 মিনিটহে আপুনি কথা ক'ব লাগে বুলি ক'লে, যদি মই 30 মিনিটতকৈ বেছি প্ৰচাৰ কৰি থাকোঁ নৰওঁ, তেন্তে লাহেকৈ পুলপিটটো সিফালে গুচি যাব। মই খালী মানুহটো থাকি যাম। তাৰ লগতে মোৰ বাইবেলখনো গুচি যাব, যাতে মই তাতে থাকি দ্বিতীয়টো বাৰ্তা আৰম্ভ কৰি নিদিওঁ। টেকন'লজি 20 মিনিট 30 মিনিটতকৈ বেছি সময় বাৰ্তা শুনিবলৈ আত্মিকতা আজি বহুতো দেশত নোহোৱা হ'ল। 30 মিনিট যথেষ্ট, 30 মিনিট বহুত। কিন্তু ঈশ্বৰৰ ধন্যবাদ, আমাৰ কালবাৰী টেম্পলত এই পবিত্ৰ মণ্ডলীত পবিত্ৰ বাক্য প্ৰতি ৰবিবাৰে নিশ্চিতৰূপে 60 বা 70 মিনিট সময়লৈকে আপুনি শুনি আছে। সেয়া ইউথ ফেষ্টেই হওক বা নাইট প্ৰেয়াৰেই হওক, বিশেষ প্ৰাৰ্থনা সভাত আপুনি মন দিছে চাগৈ। 2.5 ঘণ্টা, 3 ঘণ্টা, 4 ঘণ্টা, 5 ঘণ্টা মাজত অকণো নোৰোৱাকৈ বাৰ্তা দিয়া বহু সময়ত হৈছে। আপোনালোকৰ বহুতে ঈশ্বৰৰ বাক্যক বৰ প্ৰেম কৰে। সেইদিনা জীৱন শুধৰণি কৰিব লাগে। এখন সুন্দৰ নগৰৰ চাৰিওফালে সুন্দৰ গড়, তাত ভাল প্ৰজা হিচাপে আমি থাকিবলৈ হ'লে সুন্দৰ পবিত্ৰ বাক্য আমি শুনিব লাগিব। কিমান সময়লৈকে তেওঁলোকে বাক্য শুনিলে? 3 ঘণ্টালৈকে। 3 ঘণ্টা সময় তেওঁলোকে বাক্য শুনাৰ পাছত কি কৰিছিল? তেওঁলোকে 3 ঘণ্টালৈকে প্ৰাৰ্থনা কৰিছিল। অনুগ্ৰহ কৰি শুনক, বাক্য, প্ৰাৰ্থনা, এয়া এটা চৰাইৰ 2খন ডেউকাৰ নিচিনা। বেছি সময় প্ৰাৰ্থনা কৰিব লাগে নে বেছি সময় বাক্য শুনিব লাগে? সেই প্ৰশ্ন কৰিলে বাক্য, প্ৰাৰ্থনা দুয়োটা সমানে থাকিব লাগে। এটা চৰাই ওপৰলৈকে উৰিব পাৰিবলৈ হ'লে 2খন ডেউকা মজবুত হ'ব লাগিব। 2খন ডেউকা মজবুত হৈ থাকিলে সি উৰি গ'লে চিকাৰীয়ে ঢুকি পাব নোৱাৰাকৈ অতি উচ্চ স্থানত সি উৰি উৰি আগবাঢ়ে।
কিন্তু আমাৰ মাজৰ কিছুমানে বহু সময় প্ৰাৰ্থনা বুলি কৈ অলপ সময় প্ৰাৰ্থনা কৰিয়েই ধন্যবাদ হালেলুয়া আমেন কয়। আচলতে বাইবেল নধৰেই, তেওঁলোকে বাইবেল নোচোৱেই, বাইবেল কেতিয়াও নপঢ়ে। কেনে ভয়ানক কথা। প্ৰিয় ভাই ভনীসকল, বাইবেলে কৈছে আদিতে সুস্থতা আছিল, আৰু সেই সুস্থতা ঈশ্বৰৰ সৈতে আছিল, আৰু সেই সুস্থতাই ঈশ্বৰ, আৰু সেই সুস্থতাই মাংস ৰূপ ল'লে। এনেকৈ আছে নেকি আপোনাৰ বাইবেলত? নাই। আদিতে কি আছিল? বাক্য আছিল। বাক্য ঈশ্বৰৰ সৈতে আছিল, আৰু বাক্যই স্বয়ং ঈশ্বৰ। সেই বাক্যই অনুগ্ৰহ আৰু সত্যতাৰে আমাৰ মাজত বসতি কৰিলে। সেই বাক্যই প্ৰভু যীশু খ্ৰীষ্ট। সেই বাক্যই লোকসমূহত পৰিৱৰ্তন আনে। মই সুস্থতাৰ বিৰোধ কৰা প্ৰচাৰক নহয়, কিয়নো মই যিজনৰ প্ৰচাৰ কৰোঁ তেওঁ সুস্থকাৰী ঈশ্বৰ জিহুৱা। যদি কোনো মূৰ্খই সতীশ কুমাৰ মহোদয়ে সুস্থতাত বিশ্বাস নকৰে বুলি কয়, আৰু সতীশ কুমাৰ মহোদয়ে পবিত্ৰ আত্মাত বিশ্বাস নকৰে বুলি কয়, যদি কোনো মূৰ্খই সতীশ কুমাৰ মহোদয়ৰ ওপৰত পবিত্ৰ আত্মাৰ অভিষেক নাই বুলি কৈ আছে, মই ক'ম যে সেই ব্যক্তিজনে বাইবেল নাজানে। মই ক'ম যে সেই ব্যক্তিজনে ঈশ্বৰৰ পৰিচৰ্যাৰ বিধি কি তাক নাজানে। পবিত্ৰ আত্মাৰ সহায় অবিহনে এই পবিত্ৰ গ্ৰন্থখন মই ব্যাখ্যা কৰিব পাৰিম জানো? পবিত্ৰ আত্মা মুঠ থাকি বাক্য প্ৰচাৰ নকৰিলে ইমানবোৰ মানুহৰ জীৱন শুধৰোৱাটো সম্ভৱ হ'ব জানো? সেইকাৰণে যীশুখ্ৰীষ্টে কৈছিল, তোমালোকে মোৰ কথা বিশ্বাস নকৰা, কিন্তু কাৰ্যবোৰকেই চাই বিশ্বাস কৰা। তাকেই ময়ো কৈছোঁ, আপোনালোকে মোৰ বাক্যত যদি বিশ্বাস কৰা নাই, কালবাৰী টেম্পলত ঈশ্বৰে কৰি থকা কাৰ্যবোৰ চাই বিশ্বাস কৰক। কালবাৰী টেম্পললৈ অহা সদস্যসকলক যদি সোধোঁ, প্ৰতিজনে নিজৰ নিজৰ সাক্ষ্য ক'ব। মই 30 বছৰ ধৰি মদপী আছিলোঁ। পত্নীক অনবৰতে প্ৰতাৰণা কৰা ব্যক্তি আছিলোঁ। স্বামীক প্ৰতাৰণা কৰা স্ত্ৰী আছিলোঁ। মোৰ পিতৃ মাতৃক কন্দুওৱা ব্যক্তি আছিলোঁ। মোৰ যৌৱনকালক ধ্বংস কৰা ব্যক্তি আছিলোঁ। এজনী ভনীয়ে ড্ৰপ বক্সত এখন চিঠি দিছিল। মোলৈ লিখিছিল, কি লিখিছিল জানেনে? ভাই, চাকৰি বিচাৰি মই হায়দৰাবাদলৈ আহিলোঁ। মই বান্ধৱীবিলাকক দেখিছোঁ। হায়দৰাবাদৰ পাপৰ পৰিৱেশ মই দেখি আছোঁ। ইয়াত যদি কালবাৰী টেম্পল নাথাকিলহেঁতেন আৰু আপুনি যদি শক্তিপূৰ্ণ বাক্য দি নাথাকিলহেঁতেন, তেনেকৈ যদি প্ৰচাৰ নকৰিলেহেঁতেন, তেন্তে মোৰ জীৱন বৰ বেয়াকৈ ধ্বংস হৈ গ'লহেঁতেন। মোৰ জীৱন যে এইদৰে ধ্বংস হোৱা নাই, তাৰ কাৰণ আপুনি প্ৰচাৰ কৰা এই বাক্য। এনেকুৱা সাক্ষ্য বহুত আছে, অসংখ্য আছে। প্ৰিয় ভাই ভনীসকল, সেইদিনা লোকসকলৰ জীৱনত শুধৰণি হ'ব লাগে, সলনি হ'ব লাগে বুলি নহিমিয়াই কি কৰিছিল জানেনে? বিশেষভাৱে সকলোকে এখন ঠাইত গোট খোৱালে। তেওঁলোকক গোট খুৱাই কি কৰিলে জানেনে? সৰ্বপ্ৰথমে ঈশ্বৰৰ বাক্য, তাৰ পিছত প্ৰাৰ্থনা। বাক্যই আমাৰ জীৱনত কৰা কাৰ্যটো হৈছে আমাৰ দুৰ্বলতাবোৰ দেখুৱায়। বাক্যই আমাৰ জীৱনত কৰা কাৰ্যটো হৈছে আমাৰ জীৱনটো কিমান ভয়ানক তাক আমাৰ চকুৰ আগত প্ৰকাশ কৰি দিয়ে। চাওক, বাইবেলে কৈছে বাক্য আইনাৰ নিচিনা। আইনাৰ সন্মুখত থিয় হ'লে আপুনি নিজৰ দুৰ্বলতা দেখিব। তেনেকৈয়ে ঈশ্বৰৰ বাক্য শুনিলে আপুনি নিজৰ দুৰ্বলতা জানিব পাৰিব। সেইদিনা নহিমিয়াই তাৰ লোকসকলৰ জীৱন নিৰ্মাণ কৰিবৰ বাবে 3 ঘণ্টা তেওঁলোক তাত থিয় হৈ থকাটো সাধাৰণ কথা নহয়। তেওঁলোক কিয় 3 ঘণ্টা থিয় হৈ আছিল? তেওঁলোকে কিয় 3 ঘণ্টা সময় প্ৰাৰ্থনা কৰিছিল? তাৰ আঁৰত থকা কাৰণ মই আপোনালোকক ক'বলৈ গৈ আছোঁ। আজিৰ এই দিন, প্ৰিয় ভাই আৰু ভনী, জীৱনবোৰ নিৰ্মাণ কৰিব লাগিব। এনেকুৱা আশা ঈশ্বৰৰ বাক্য শুনাৰ পিছত তেওঁলোকৰ মনলৈ আহিল। মোৰ জীৱন ঠিক হ'ব লাগিব। ময়ো পবিত্ৰতাৰে চলিব লাগিব। ময়ো নিজৰ ঘৰখন গঢ়িব লাগিব। মোৰো যৌৱনকালক মই বচাব লাগিব। ময়ো ঈশ্বৰৰ হাতত উপযোগী পাত্ৰ হ'ব লাগিব। এইদৰে আপোনাক প্ৰেৰণা যোগাব পাৰে এই পবিত্ৰ বাক্যইহে। সেই বাক্য শুনাৰ পাছত আপুনি কি কৰিব? আপুনি উপবাসে থাকিব, নিজকে পৃথক কৰিব, অনুতাপ কৰিব। কেনেকৈ? কেতিয়া? এই সময়তেই। ঈশ্বৰৰ বাক্য গুৰুত্ব দিবলৈ আপোনাক আহ্বান কৰিছোঁ। সেই সময়তেই। কোনোবাই যদি এতিয়ালৈকে নিজৰ জীৱন গঢ়োৱা হোৱা নাই, যদি
পুৰণি পাপৰ জীৱনতেই যদি আগবাঢ়ি গৈ আছে, আপোনাৰ জীৱন ঈশ্বৰক সোধাই নিদিয়াকৈ, এতিয়াও নিজৰ জীৱন যদি শয়তানক সোধাই আছে, আজি নিজৰ জীৱন শুধৰাই লওক। মই শেষ কৰিবলৈ বিচাৰিছোঁ। সেয়া এটা বৰ সুন্দৰ ঘৰ আছিল, এটা মূল্যৱান ঘৰ আছিল, এজন কোটিপতি লোকৰ ঘৰ আছিল। ঘৰটোৰ চাৰিওফালে সুন্দৰ বাগিচা আছিল। সেই ঘৰটো পোহৰ কৰিবলৈ সুন্দৰ লাইট আছিল। সেই অঞ্চলত সেই বাটেৰে যিয়েই যায় সেই ঘৰটো চাই চাই যায়, কাৰণ সেইটো বৰ সুন্দৰ আছিল। সেই কোটিপতি মানুহজন এদিন গুচি গ'ল, মৰি থাকিল। আচৰিত কথাটো হৈছে, সেই কোটিপতি মানুহজন মৰাৰ আগতে সেই ঘৰটো কাৰ নামত লিখি গ'ল জানেনে? তেওঁ মৰাৰ আগতে সেই সুন্দৰ ঘৰটো শয়তানৰ নামত দিলে। কাৰ নামত? মোৰ গোটেই সম্পত্তি আৰু এই ঘৰটো শয়তানৰ নামত লিখি থৈ গৈছোঁ। এইদৰে লিখি মৰি গ'ল। কোনো ভাল কামৰ বাবে, সংস্থাৰ বাবে, মন্দিৰৰ বাবে লিখি দিয়া হ'লে ভাল আছিল, কিন্তু তেওঁ শয়তানৰ নামত কৰি দিলে। এতিয়া সেই ঘৰটোত কোন থাকিব কওকচোন? শয়তানেই থাকিব। সেই অঞ্চলত থকা বিষয়াই কি কৰিব? সেইটো শয়তানৰ নামত লিখি দিছে, সেইকাৰণে কোনো থাকিব নোৱাৰে, এইবুলি এৰি দিলে। কেইমাহমানৰ পাছত সেই ঘৰটোৰ চাৰিওফালে থকা বাগিচাখনৰ মালি নোহোৱাৰ কাৰণে সেই বাগিচাখন অৰণ্য হৈ পৰিল। জংঘলী গছ-গছনি বাঢ়ি গ'ল। লাইট জ্বলোৱা মানুহ নাছিল। তাত পোহৰ নোহোৱা হ'ল। তাত পোক-পৰুৱা বাঢ়ি গ'ল। কিছু সময় পিছত সেই ব্যক্তিজনে সেই ঘৰটো কাৰ নামত লিখিলে কওকচোন? শয়তানৰ নামত কৰি দিলে। সেইটো কি ঘৰ হ'ল জানেনে? ভূত বঙলা হৈ গ'ল। কিয়? তাৰ নামত কৰি দিলে যে, সেইকাৰণে। ভূতৰ নামত ঘৰটো দি দিয়াৰ কাৰণে সেইটো ভূত বঙলা হৈ গ'ল। অনুগ্ৰহ কৰি মন কৰিব, আমাৰ মাজৰ কিছুমানে নিজৰ জীৱন শয়তানৰ নামত সোধাই দিছে। সেইকাৰণে সি আপোনাৰ জীৱন ধ্বংস কৰি পেলাইছে। আপুনি যি কয়, বেয়া কথা কয়। চকুৰে আপুনি বেয়া বস্তু চায়। আপোনাৰ জীৱন-যাপন বেয়া হৈ আছে। এইদৰে কেতিয়ালৈকে থাকিব? আপোনাৰ ধ্বংস হ'বলগীয়া জীৱন, পতন হ'বলগীয়া জীৱনক পাপময় জীৱনৰ পৰা মন পালটন কৰি আপুনি প্ৰভু যীশুখ্ৰীষ্টৰ হাতত সোধাই দিলে, আজিয়েই আপোনাৰ জীৱন মোৰ প্ৰভুৱে পবিত্ৰ কৰিব। তেওঁ পবিত্ৰ ব্যক্তিৰূপে আপোনাক সলনি কৰিব। আজি কোনোবা আছে নেকি? মই নিজৰ জীৱন পাপত সোধাই দিলোঁ, পাপময় লোকসকলত সোধাই দিলোঁ, শয়তানক সোধাই দিলোঁ। সিহঁতে মোৰ জীৱন ধ্বংস কৰি পেলাইছে। কিন্তু আজি মোক নিজৰ প্ৰাণতকৈও অধিক প্ৰেম কৰা প্ৰভুৱে মোক কথা দিছে। মোৰ জীৱনটো শুধৰাই মোক পবিত্ৰ কৰিব পৰা, মোৰ জীৱন ফলৱান কৰোতা যীশুক মোৰ জীৱন সমৰ্পণ কৰিছোঁ। এইদৰে কোৱা কোনোবা আছে যদি মোৰ সৈতে প্ৰাৰ্থনা কৰিবনে বাৰু? মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, অতি স্পষ্ট আৰু পোনপটীয়াকৈ কথা কোৱাৰ বাবে ধন্যবাদ পিতৃ। নেহেমিয়া আচৰিত আত্মিক আছিল। নগৰখন নিৰ্মাণ কৰিলে, দুৱাৰবোৰ নিৰ্মাণ কৰিলে, কিন্তু লোকসকলৰ জীৱন যদি গঢ়া নহয়, তেওঁ বনোৱা সেই নগৰ আৰু দুৱাৰৰ কি হ'ব? নগৰখন নিৰ্মাণ কৰি গড়বোৰ নিৰ্মাণ কৰাৰ লগতে লোকসমূহৰ জীৱন গঢ়াটো দৰকাৰী আছিল। তেওঁ তাক কৰিব বিচাৰিছিল কাৰণে তেওঁলোকৰ জীৱন যে আপোনাৰ বাক্যইহে কেৱল গঢ়িব পাৰে, এই সত্যক তেওঁ জানিছিল। সেইকাৰণে তেওঁ বাক্যক গুৰুত্ব দিলে। বাক্যকেই তেওঁ প্ৰচাৰ কৰিলে। তেওঁ লোকসমূহক বাক্য শুনালে। বাক্যয়েই তেওঁলোকত অনুতাপ লৈ আহিল। তেওঁলোকক পৃথক কৰিলে, তেওঁলোকক পবিত্ৰ কৰিলে। পিতা, আমাৰ দেশত উপচি পৰাকৈ পবিত্ৰতাৰে সৈতে বাক্য ঘোষণা কৰা সেৱকসকলক তুলি ধৰক পিতৃ। আমাৰ দেশত থকা মণ্ডলীসমূহৰ পালকসকলক আপুনি দৰ্শন দিয়ক। সিদ্ধ বাক্যৰ শিক্ষা দিয়া সেৱকসকলক আপুনি থিয় কৰক। পিতৃ মণ্ডলীত থকা সদস্যসকলক আপোনাৰ বাক্যৰ দ্বাৰা যত্ন লৈ থকা সেৱকসকলক থিয় কৰক পিতৃ, যুগুত কৰক পিতৃ, আগবঢ়াই নিয়ক পিতৃ। আপোনাৰ বাক্যই জীৱনবোৰ শুধৰাই, আপোনাৰ বাক্যই পৰিয়ালক গঢ়ে। এই বাক্যই পাপীসকলক অনুতাপ কৰিবলৈ বাধ্য কৰে। আপোনাৰ বাক্যই
পাপী লোকসকলক পবিত্ৰ কৰি তোলে। আপোনাৰ সেই বাক্যক প্ৰেম কৰা লোকসকলক, প্ৰচাৰ কৰা লোকসকলক, তেনেকুৱা পবিত্ৰ সেৱকসকলক তুলি ধৰক পিতৃ। এনেকুৱা অনুগ্ৰহ আমাৰ ৰাজ্য আৰু দেশক দিয়ক পিতৃ। বাক্যক প্ৰেম কৰি বাক্য প্ৰচাৰ কৰা প্ৰতিগৰাকী সেৱকক, মণ্ডলীৰ পালকসকলক আশীৰ্বাদ কৰক। তেওঁলোকৰ মণ্ডলীসমূহক আশীৰ্বাদিত কৰি তোলক। তেওঁলোকৰ মণ্ডলীৰ সদস্যসকল ফলৱান হৈ পিতৃ বৃদ্ধি হ'বলৈ আশীৰ্বাদ কৰক। জীৱনবোৰ শুধৰণি কৰা আপোনাৰ বাক্যৰ বাবে পিতৃ দান কৰা দাতাসকলৰ বাবে প্ৰাৰ্থনা কৰিছোঁ প্ৰভু। 17টা ভাষাত পিতৃ চাৰিওফালে আপোনাৰ বাক্য লৈ যাবলৈ সক্ষম কৰা পিতৃ আপোনাৰ সন্তানবিলাকক আশীৰ্বাদ কৰক, উন্নতি দিয়ক। তেওঁলোকক আৰু তেওঁলোকৰ পৰিয়ালক আশীৰ্বাদদায়ক কৰক। আপোনাকেই সকলো আদৰ মহিমা দি যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ পিতৃ। আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।